শিৱসাগৰ ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু শিৱসাগৰ ৰংপুৰ জ্যোতি ক্লাবৰ সহযোগত শিৱসাগৰৰ ঐতিহাসিক দৰবাৰ খেলপথাৰত সোমবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰ আৰম্ভ হয় শিৱসাগৰ জিলা ভিত্তিত আন্তঃ ক্লাব এথলেটিক্স চেম্পিয়নশ্বিপ। পুৱা ক্ৰীড়া সন্থাৰ সভাপতি পুনাৰা মিলি আৰু ৰংপুৰ জ্যোতি ক্লাবৰ সভাপতি ৰাণা খানে ক্ৰীড়া সন্থা আৰু ৰংপুৰ জ্যোতি ক্লাবৰ পতাকা উত্তোলন কৰাৰ পিছত প্ৰতিযোগিতাখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী অৰ্জুন ভোগেশ্বৰ বৰুৱাই। জিলাখনৰ বিভিন্ন প্ৰান্তৰ এথলেটিক্স ক্লাবসমূহৰ 4 শতাধিক প্ৰতিযোগীয়ে বিভিন্ন শিতানত অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনিৰ পৰাই আগন্তুক সদৌ অসম এথলেটিক্স প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব লগা শিৱসাগৰ জিলা দলটোৰ নিৰ্বাচন কৰা হ'ব। ইয়াৰ টাইমিং অনুসৰি চিলেকশ্যন কৰিব কৰি পিনি টিম বনাব বনাই নিব। মই খালি এটা কথা অনুৰোধ কৰিছোঁ যাতে টিমটো গোটাই লৈ পিনি কেইদিনমান তালৈ যোৱাৰ আগতে একেলগে তেওঁলোকক কিবা এটা কৰিবলৈ সুবিধা থাকে, সেইটো ভাই বেছি ভাল হ'ব। এনেই আপুনি শিৱসাগৰৰ ধৰক এই এথলেটিক্সখিনি লৈ পেলাই কেনেকুৱা আশা কৰে? মইতো বহুত আশা কৰোঁ, কিন্তু এতিয়া মই নিজে লাগিব নোৱাৰা হ'লোঁ। মোৰ ল'ৰা ছোৱালী নহ'লেতো মই গাঁৱতে গৈ পেলি মই চাওঁগৈ। আধা নালাগে বেট বাৰী গোটেইখনতে ঘূৰি ফুৰোঁ, ল'ৰা ছোৱালীক চাই থাকোঁ। কিন্তু এটা কথা জৰুৰ আপোনালোকে মানি ল'ব যে শিৱসাগৰত টেলেণ্ট কিন্তু বহুত আছে। এটা এনেকুৱা টাইমো আছিলে চাওকচোন, শিৱসাগৰৰ ল'ৰা ছোৱালী গোটেই বেটবাৰী টিমটোৱে শিৱসাগৰ দিল্লীত গৈ আচৰিত হৈ গ'ল। মোৰ যিজন গুৰু আছিলে ন ইলিয়াছ বাবুৰ, তেখেতে লগ পাবলৈ আহিলে চবকে হাত মিলাই যেতিয়া ঘৰ ক'ত সুধি গৈছে গোটেই টিমটো বেটবাৰী আপুনি চাওকচোন। বোলে মই এটা কথা, মই যদি শিৱসাগৰলৈ যাওঁ মই বেটবাৰীলৈ জৰুৰ যাম। সঁচাকৈ আহিলোঁ মোৰ যিজন গুৰু সেইজনৰ কথা কৈম ইলিয়াছ বাবু। এই প্ৰতিযোগিতাখনিৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় পৰ্যায়ৰ এথলেটিক্স প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই অনা 11 গৰাকী খেলুৱৈৰ লগতে বেংককত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ড্ৰেগন বট প্ৰতিযোগিতা আৰু বিহাৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ড্ৰেগন বট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই অনা জানমণি মিলি আৰু তাৰা পাংগিঙক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে আগন্তুক বৰ্ষৰ পৰা শিৱসাগৰ জিলা ভিত্তিত অনুষ্ঠিত হোৱা আন্তঃ ক্লাব এথলেটিক্স চেম্পিয়নশ্বিপখনি শিৱসাগৰৰ গৌৰৱ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামেৰে নামকৰণ কৰি বিশিষ্ট ক্ৰীড়াবিদগৰাকীলৈ সন্মান প্ৰদৰ্শন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে উদ্যোক্তাসকলে। ক্লাবৰ পৰা আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ, যিহেতুকে আপোনালোকে আমাৰ ইণ্টাৰ ক্লাব এথলেটিক্স চেম্পিয়নশ্বিপৰ 2023 আজি প্ৰতিযোগিতাখন আমি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলোঁ আৰু শিৱসাগৰ বিভিন্ন জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 450ৰো অধিক ল'ৰা ছোৱালীয়ে যোগদান কৰিছে। আজি এটা উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে। আমি অতিশয় আনন্দিত হৈছোঁ যে খেলুৱৈসকলৰ মনোবল আৰু খেলুৱৈ অভিভাৱকসকলৰ যিটো খেলুৱৈসকলৰ কাৰণে কৰিবলগীয়া কাম সেইখিনি অভিভাৱকসকলে যিদৰে কৰিছে তাৰ কাৰণে আমি অভিভাৱকসকলৰ ওচৰতো চিৰকৃতজ্ঞ। আৰু আমাৰ শিৱসাগৰ জিলাত প্ৰায় 16টা কোচিং চেণ্টাৰ আছে। প্ৰতিটো কোচিং চেণ্টাৰৰ পৰা বহুত সংখ্যক খেলুৱৈ আহিছে আৰু তেখেতলোকে যোগদান কৰিছে আৰু সেই হেঁপাতে কোচিং চেণ্টাৰৰ সমূহ সদস্যলৈ আমি ধন্যবাদ জনাইছোঁ। আমি এটা সিদ্ধান্ত লৈছোঁ, অহাবাৰৰ পৰা ইণ্টাৰ ক্লাব এথলেটিক্স চেম্পিয়নশ্বিপ এইটো অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামেৰে আমি নামাকৰণ কৰাৰ কথা চিন্তা চৰ্চা কৰিছোঁ। অহাবাৰৰ পৰা আমাৰ এইটো অৰ্জুন ভোগেশ্বৰ বৰুৱা ডিষ্ট্ৰিক্ট লেভেল এথলেটিক্স চেম্পিয়নশ্বিপ হ'ব আৰু সেইটো শিৱসাগৰ জিলা ক্ৰীড়া সন্থা অসম এথলেটিক্স সন্থাক আমি অৱগত কৰিছোঁ আৰু লগতে ফেডাৰেশ্যনকো আমি অৱগত কৰিছোঁ যে এই প্ৰতিযোগিতাখনি যাতে এজন মহান ক্ৰীড়াবিদৰ নামেৰে প্ৰতিখন জিলাতে অনুষ্ঠিত হয় তাৰ পৰা আশা ৰাখিছোঁ। প্ৰতিখন জিলাতে তেনেদৰে যিসকল বিশিষ্ট ক্ৰীড়াবিদ আছে তেখেতলোকৰ নাম স্থায়ী কৰি ৰাখিবৰ কাৰণে এই প্ৰচেষ্টা আমি হাতত লৈছোঁ আৰু শিৱসাগৰ এখন প্ৰথম জিলা হ'ব। গতিকে আপোনালোকক পুনৰ এই সহযোগিতাৰ বাবে আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতেও আপোনালোকৰ সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।